হাই গাইজ, কি খবৰ? আজি ঘৰত আছোঁ। মই ঘৰত আজি মোৰ লগৰ এজনৰ বিয়া বুলি ওলাই আহিলোঁ সন্ধিয়াখন মোৰ লগৰ বিকিৰ লগত। এতিয়া আহি গেটৰ সন্মুখতে লাজতে ভিতৰত যাবলৈ ৰৈ আছোঁ আৰু যামেই ভিতৰলৈ। লগৰজনে মাতিব, ফোন কৰিব। বিয়া চাই খাই ৰাতিপুৱালে আৰু আহিলোঁ ঘৰলৈ। ঘৰৰ পৰা আহি ফুৰিব আহিলোঁ। মই দেৰিগাঁও, আমাৰ ঘৰৰ সিফালে কপিল নদী সিপাৰে দেৰিগাঁৱত আহিলোঁ আমাৰ ৱাইফৰ মিতি খাবলৈ। আৰু আহি পাই দেখিছোঁ ইয়াত বহুত ধান আৰু ধানৰ তাতকৈ ভাল লগা কথাটো হ'ল ইয়াত এশমান পাৰ পুহিছে আৰু সেই পাৰবোৰ দেখি মই ভিডিঅ' নকৰি থাকিব নোৱাৰা হ'লোঁ আৰু আপোনালোকক সেই পাৰবোৰ দেখাবলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মিতি ফুৰিব আহি গম পালোঁ যিজন লগৰ মানুহৰ ঘৰত আহিছিলোঁ সেইখন লগৰ ল'ৰাজন মোৰ আগতে ক্ৰিকেট খেলিছিলে। 6 অভাৰ খেল যেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়া আমাৰ লগত খেলিছিলে আৰু ওচৰতে দেখিলোঁ ধুনীয়া ফুলৰ বাগানবোৰ দেখি ভাল লাগিল। গেন্দা ফুল আৰু গোলাপ ফুল, ওচৰতে শাকনি বাৰী, ভোট জলকীয়া। গাঁৱৰ পৰিৱেশবোৰ এনেকুৱাই যেন চোতালৰ কাষতে জলকীয়া ফুল, লাই পালেঙৰ এইটো জ্বলা জলকীয়া হয় এইটো। এইখিনিতে ভাল লাগে, গাঁৱৰ পৰিৱেশবোৰ বৰ ভাল লাগে। এয়া ফুল মানে চোতালৰ কাষতে, ভঁৰালটোৰ কাষতে। পাৰবোৰ দেখিলে কিমান আছে আৰু আমি মিতিৰ খাই আমি ঘৰলৈ আহি পালোঁ আৰু পিছদিনাখন ৰাতিপুৱা